প্রথম আমার দাবি আছে ধুবড়ির বাইপাস রোড। আপনাকে জানে এটা রাস্তা ফলিমারি অঞ্চল দিয়ে ওলাই যাওয়া জেলা পরিষদ ঘাটর পড়া আপ টু গৌরীপুর রেলওয়ে ক্রসিং। 5 বছর মান আগত সেইটো আমি যেহেতু বারে বারে বনাই আছিলো ডিপিআর 160 ক্রোৰ্ছৰ কথা আছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা কথা কৈছিল যিদিনা ধুবুৰীৰ পৰা জিকি আহিব সেইদিনা মই দিম, কিন্তু পচিবল নহয়। আমি চেষ্টা কৰিছোঁ, পচিবল নহয়। উত্তম গম পাই যথেষ্ট কঠিন। যিকে নহওক মন্ত্ৰী যিহেতু পাইছোঁ আমি আশা কৰিব পাৰোঁ ধুবুৰী বাইপাছ ৰোডৰ কথাখিনি আগবাঢ়িব। পিডাব্লিউডিৰ পৰাই ছাৰ্ভে কৰা আছে। ৰাজীৱ তোরা সিরিয়াস ম্যাটার বলে দাও। রাজীৱ এটা সিরিয়াস ম্যাটার কৈছোঁ, মাজত ইন্টারাপ্ট কৰিলে সব দিগদাৰি হৈ যায়। মাননীয় মন্ত্রী মহোদয় যেটো প্রজেক্ট সিএম স্যারে নিতে জানে, সিএম স্যারে আমাকে কৈছিল, আমি কেইদিন মই বিশ্ববিদ্যালয়ৰ কেইজনমান আছিলোঁ, পিডাব্লিউডি থৈ দিয়া হওক। তাৰপিছত তেখেতে ছাৰ্ভেও কৰাইছে আৰু এই প্ৰজেক্টৰ কাগজপত্ৰ পিডাব্লিউডি তেখেতে ৰচনা দিয়া আছে। এতিয়া হয়তো 200 কোটি ওচৰে পাজৰে যাব। আপনি কিন্তু অলপ পাৰ্শ্ব কৰিব লাগিব, ধুবুৰীটো বচাব লাগিব। ধুবুৰীৰ কোনো বাইপাছ ৰাস্তা নাই, এটাই ৰাস্তাৰ ওপৰত নিৰ্ভৰ। 16 নম্বৰ ৱাৰ্ডত চেনপাৰা অঞ্চলত আৰু হস্পিটেল লিংক ৰোডত ৰেলৱে অভাৰব্ৰিজৰ কথা বাৰে বাৰে কোৱা আছে, লিপিবদ্ধ কৰা আছে। ৰেলৱে আৰু পিডাব্লিউডিয়ে জইণ্টলি চেনপাৰাৰ ব্ৰিজটো ছাৰ্ভেও কৰিছে। আজি আপনি জানে মই গাৰ্জিয়ান মিনিষ্টাৰকে বাৰে বাৰে কৈছোঁ যে আপুনি অলপ সহায় কৰিব লাগে। মইতো অশ্বিনী মহোদয়ক ৰিকুৱেষ্ট কৰিমে। গতিকে সেইটো কথা আকৌ আপোনাক এবাৰ মই মনত পেলাই দিলোঁ। এটা ৰেলৱে অভাৰব্ৰিজ ধুবুৰীত দৰকাৰ, চেনপাৰাত হ'লে ভাল। আৰু এটা যদি আমাৰ লিংক ৰোডত আহে বাহিৰৰ মানুহৰ কাৰণে চুটা হস্পিটেল যোৱা সুবিধা হ'ব। ঠিক তেনেদৰে আৰু বহুত কথা আছে, ইমান কথা মই নকওঁ। আজি মাননীয় মন্ত্ৰী মহোদয় পিডাব্লিউডি তথা বিভিন্ন বিভাগ কৈছিল, আমাৰ গাৰ্জিয়ান মিনিষ্টাৰে ধুবুৰীত এটা অডিটৰিয়াম লাগে। অডিটৰিয়াম কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথা পাতিছিলোঁ। তেখেতে 7 বিঘাছ মান জমি মিনিমাম লাগিব ফৰ 500 পিপলছ। পিডাব্লিউডি থ্ৰুৱেদি আমাক জনাইছিল। 13 নম্বৰ ৱাৰ্ডত টিবি হস্পিটেলৰ পিছফালৰ জমিটো কিন্তু আমাৰ নামে আছে। SGLC পাছ হোৱা এডভান্স পজিশন আমার আছে। তাতে যদি আমি 500 প্লাস মানুষ ক্যাপাসিটি একটা অডিটোরিয়াম কৰিব পাৰোঁ বা টাউন হল কৰিব পাৰোঁ, জমি আমার হাতত আছে। যেই বিভাগে নকৰক কিয় ৰাইটৰ কাগজ লাগিব, মিউনিচিপালিটিৰ পৰা এনঅ'চি দিয়াত একো আপত্তি নাই। আৰু যদি মিউনিচিপালিটি কৰে মিউনিচিপালিটি কৰিব পাৰে। এইকেইটা ধুবুৰীৰ কাৰণে প্ৰায়ৰিটিজ। তাৰ বাহিৰে আৰু বহুত কেইটা আছে। নদী বান্ধৰ কথা আছে, এইটো আপুনি জানে। আপোনালোকে আৰু এটা অনুৰোধ কৰিছোঁ যে আপোনাৰ অভ্যাস আছে, আপোনালোকে পিও থাকিলে কেইটামান ডায়েৰী মেইনটেইন কৰি আমাৰ কথা লিখি থ'ব 1 নম্বৰত, যাতে কিবা এটা কমচে কম ধুবুৰীৰ কাৰণে কৰি থয়। সেইটো মোৰ টানি অনুৰোধ থাকিল।